যে যদি কোনো ভারতীয় নাগরিককে এনআরসি থেকে বাইরে করা হয় আমরা রাস্তায় নামবো, নাচলে আমরা বিধানসভা ভেঙে চুরচুর করে দেব। বুজাত নিশ্চয় অসুবিধা হোৱা নাই এই তীব্ৰ ক্ষোভ প্ৰধান প্ৰতিদ্বন্দ্বী দল বিজেপিৰ প্ৰতি। কিন্তু বিজেপিক আক্ৰমণ কৰিবলৈ গৈ গণতন্ত্ৰক বিপন্ন কৰা বক্তব্য সাংসদ সুস্মিতা দেৱৰ। আক্ৰমণ কৰা হ'ব বিধানসভা, ভাঙি পেলোৱা হ'ব বিধানসভা। এই ভয়ংকৰ বক্তব্য ৰাজহুৱাভাৱে কৰাৰ পিছতো সুস্মিতাৰ পক্ষত কংগ্ৰেছ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে সুস্মিতাই হেনো কোৱা নাই বিধানসভা ভাঙি পেলোৱাৰ কথা। তেখেতে ঠিক তেনেধৰণে এই কথাটো কোৱা নাছিল। তেখেতে কৈছিল আমাৰ অসমীয়াত ধৰক কপাই তুলিম বুলি যিটো কয়, ঠিক তেনেকৈ কৈছিলে যে মই বিধানসভা আমি কংগ্ৰেছ দলে হিলাই দিম। হিলাই দিম অৰ্থটো হ'ল যে আমি তাত প্ৰতিবাদ কৰিম গণতান্ত্ৰিকভাৱে, কপাই দিম। কেতিয়াও বিধানসভাত ধ্বংস কৰি দিম বা ভংগ কৰি দিম এনেকুৱা কথা কোৱা নাই। আমরা রাস্তায় নামবো, নাচলে আমরা বিধানসভা ভেঙে চুরচুর করে দেব। সতীৰ্থক ৰক্ষণাবেক্ষণে গণতন্ত্ৰ বিৰোধী বক্তব্যৰ পক্ষত নেকি কংগ্ৰেছ? সুস্মিতা দেৱক দুখমুক্ত কৰাৰ চেষ্টা আব্দুল খালেকৰো। সাংসদ সুস্মিতা দেৱে যিটো কথা কৈছে এই কথাটো আমিও কৈ আহিছোঁ। অকল বিধানসভা ভাঙি দিয়াৰ কথাটো আমি একমত নহয় আৰু সেইটো তেখেতে কোৱাও নাই। আমরা রাস্তায় নামবো, নাচলে আমরা বিধানসভা ভেঙে চুরচুর করে দেব। সুস্মিতা দেৱে যি হিলাই দিয়াৰ কথা কৈছে তাততো আমিও সহযোগ কৰিম। এয়াই নেকি কংগ্ৰেছৰ দলীয় স্থিতি? কংগ্ৰেছে সুস্মিতাক ৰক্ষণাবেক্ষণ দিলেও আক্ৰমণাত্মক হৈছে বিজেপি। বক্তব্যৰ তীব্ৰ বিৰোধিতা কবীন্দ্ৰ পুৰাকায়স্থৰ। সুস্মিতা দেবের যে বক্তব্য সেটা সম্পূর্ণরূপে গণতন্ত্র বিরোধী। সুস্মিতা দেৱৰ কিছু মন্তব্য কিছু আচৰণে আমাক বৰাকবাসী ৰাইজক বহুত দেখি এইটো আমাক লাজ লাগিছে। কৰিমগঞ্জত ৰঞ্জিত দাসৰ আক্ৰমণ সুস্মিতা দেৱ ৰাহুল গান্ধীক। তেওঁলোকৰ যিজন গুৰু হাইকমাণ্ড ৰাহুল গান্ধীয়েতো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী চুৰ বুলি কৈছিলে। গতিকে সেইজন নেতৃত্বৰ তলত যিসকলে কাম কৰি আছে, চাকৰৰ দৰে যিবিলাক কাম কৰে, কাৰণ তেওঁলোকৰ হাইকমাণ্ড আছে। গতিকে হাইকমাণ্ডে যেনেকুৱা অশালীন ব্যৱহাৰ কৰে সেই একে অশালীন শব্দ তেওঁলোকৰ নেতাসকলে কয়। তীব্ৰ গৰিহণা মমিনুল আৱালৰো। এই হুমকিটো কেতিয়াও ভাল চৰিত্ৰৰ ভাল মানুহৰ বক্তব্য হ'ব নোৱাৰে, সাংসদ হিচাপেতো হ'বই নোৱাৰে। সুস্মিতাক ক্ষমা খোজাৰ দাবী AIUDFৰ। সাংবিধানিক পোষ্টত থাকে অসাংবিধানিক কথা কোৱা মানুহবিলাকক আমি ছাপোৰ্ট দিব নালাগে। অসমৰ ৰাইজে এনেকুৱা মন্তব্য কৰাটো একদম দুৰ্ভাগ্যজনক। আসাম বিধান পবিত্ৰ সদন এইটো, এই বস্তুটো ভাঙি দিম বুলি কোৱা এইটো ইমান লাজৰ কথা হৈছে। তো ৰাজহুৱাকে সেইটো মাপ খুজিব লাগে। বিধানসভা ভংগৰ ভাবুকি বিশেষাধিকাৰ ভংগৰ সমতুল্য। অথচ এগৰাকী সাংসদেই কৰিছে এনে মন্তব্য। এনে পৰিস্থিতিত ন্যায়ালয়ৰ মজিয়া পাব নেকি এই বক্তব্য? ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।